কৃপালু বান্ধৱ সমস্ত আই মাতৃ সমস্ত আমি ক্ৰমশ আগবঢ়াই অহা নিগম শাস্ত্ৰ মহাভাগৱত ভাগৰ পৰ্যালোচনাৰ বাবে আমি আপোনাৰ খবৰ শ্ৰী চৰণত সেৱা জনাইছোঁ। অদিন দুখী হেন মোক জানি কৃপা তোমাৰ শৰণে শৰণ কৰিলো তজু পদ তলে মোৰ ঠাই দিও মোক তুমি যদুৰাই ইবাৰ নাৰায়ণ আমাক কৃষ্ণ শংকৰ গুৰু হৰি ৰাম ৰাম হৰি ৰাম মহাভাগৱত শাস্ত্ৰ ভাগৰ ইতিমধ্যে দ্বাদশ স্কন্ধ মহামুনি শুকে আত্মাৰাম শুকে মহাৰাজ পৰীক্ষিতৰ সকলো প্ৰশ্নৰ উত্তৰ দিবলৈ গৈ ইতিমধ্যে দ্বাদশ স্কন্ধ ভাগৱত সামৰণিৰ পৰ্যায় পাইছে আৰু যি সময়ত দ্বাদশ স্কন্ধ ভাগৱতৰ সামৰণি পৰিব অৰ্থাৎ মহাৰাজ শুকমুনিৰ দ্বাৰা যি প্ৰশ্নৰ উত্তৰ দি আহিছিল 7 দিনৰ ভিতৰত ব্ৰহ্মশাপত শাপিত হৈ 7 দিনৰ ভিতৰত দেহ ত্যাগ কৰিবলৈ আগবাঢ়ি অহা মহাৰাজ পৰীক্ষিতৰ এই 7 দিন ইতিমধ্যে সম্পূৰ্ণ হওঁ আৰু এই 7 দিনৰ ভিতৰত যিহেতু তেওঁ তক্ষক নাগৰ দংশনত দেহ ত্যাগ কৰিব লাগিব ইতিমধ্যে মহাৰাজ পৰীক্ষিতে তেওঁৰ একান্ত গুৰু আত্মাৰাম শুকক তেওঁ ক'বলৈ ধৰিছে যে হে গুৰুদেৱ ইতিমধ্যে আমাৰ তক্ষক নাগ আমাক দংশন কৰিবলৈ ইতিমধ্যে আহি পাইছে আৰু আপুনি এই স্থান
ইতিমধ্যে ত্যাগ কৰিব লাগে। কিয়নো য'ত ভগৱন্তৰ গুণানুকীৰ্তন অহৰহ প্ৰকাশ হৈ আছে, তাত কোনো কাৰণতে সংযমহীনজনৰ প্ৰৱেশ নিষিদ্ধ। তাত কোনো কাৰণতে তক্ষক নাগে প্ৰৱেশ কৰিব নোৱাৰে। আৰু কেনেকৈনো সেই তক্ষক নাগ গৈ গংগাৰ তীৰত ভাগৱত শ্ৰৱণ কৰি থকাৰ অৱস্থাত তক্ষক নাগ গৈ কেনেকৈ সেই সভাস্থলী পালে? আমি দ্বাদশ স্কন্ধৰ সেই তক্ষক নাগ আৰু কাশ্যপ ঋষিৰ কি কথোপকথন হৈছিল, আমি সেই বিষয়ে আজি আপোনাসৱৰ শ্ৰীচৰণত আমি অৰ্পণ কৰাৰ মানস কৰিছোঁ। এয়া দ্বাদশ স্কন্ধত তক্ষক নাগ আৰু ঋষি কাশ্যপৰ কথোপকথন। অকহে সুত শুনিও শৌনক মহাভাগ, ঋষি শাপ শুনিয়া তক্ষক মহানাগ, আপোনাৰ নিজৰ ৰূপতে জীয়ানি শেষ, ৰাজা কদং শিৱে হৈ ধৰি শৌনক প্ৰমুখ্যে ঋষি সমস্তৰ আগত সুতমুনিয়ে প্ৰকাশ কৰিছে যে ঋষিৰ সাপ, য'ত ব্ৰহ্মৰ সাপত শাপিত হৈ মহাৰাজ পৰীক্ষিত তেওঁ 7 দিনৰ ভিতৰত দেহ ত্যাগ কৰাৰ মানস কৰি তেওঁ গংগাৰ তীৰত উপৱেশন কৰি আছে। য'ত ইতিমধ্যে 7 দিন পূৰ্ণ হওঁ হওঁ আৰু তক্ষক নাগ আহিছে, তেওঁ বিপ্ৰৱেশেৰে আহিছে গংগাৰ তীৰলৈ। তেওঁ মহাৰাজ পৰীক্ষিতক দংশন কৰিব। আৰু এই কথাখিনিকে শৌনক প্ৰমুখ্য ঋষি সমস্তৰ আগত সুতমুনিয়ে প্ৰকাশ কৰিছে। অকাশ্যপ ব্ৰাহ্মণ সমে ভৈল কথাই, ত্ৰান্ত কথা সোধে ঔষ গন্ধ পায়। উঠেৰ ব্ৰাহ্মণ তুমি যাহাক লাগি, বিপ্ৰে বোলে কিবা সোধা সুৰভিক্ষা মাগি। যি সময়ত ঋষি কাশ্যপ তেওঁ নিজেই স্বীকাৰ কৰিছে যে মই ভিক্ষা মাগি ঘূৰি ফুৰিছোঁ, আৰু সেই সময়তে তক্ষক নাগ আগবাঢ়িছে গংগাৰ তীৰত মহাৰাজ পৰীক্ষিতক তেওঁ দংশন কৰিব। আৰু পথতেই দুয়োৰে ভেটাভেটি হৈছে। দুয়োজনে ইজনে সিজনক সোধা পোছা কৰিছে। এতিয়া তক্ষকে কাশ্যপ ঋষিক সুধিছে যে তুমিনো ক'ৰ ব্ৰাহ্মণ আৰু তুমি ইয়াত কি কৰি ফুৰিছা, তুমি ক'লৈ যোৱা? এতিয়া তক্ষকে কৈছে মই
তুমি ক'ৰ ব্ৰাহ্মণ, ক'লৈ যোৱা? কিন্তু কাশ্যপে কৈছে যে মই ভিক্ষা মাগিহে ঘূৰি পকি ফুৰিছোঁ। এতিয়া আমাৰ কথা হৈছে যে যিজন সংযমশীল, যিজন আত্মসংযমী আৰু যিজনে ব্ৰহ্মতত্ত্বক জানিছে, যিজন সাধনাৰ প্ৰতীক, যিজন উপেন্দ্ৰৰ পিতৃ ঋষি কাশ্যপ, তেওঁ তক্ষক নাগে সেই বিপ্ৰৰূপ ধাৰণ কৰাৰ, তেওঁ মায়াক ধাৰণ কৰি তেওঁ বিপ্ৰৰূপ ধাৰণ কৰিলে আৰু সেই বিপ্ৰৰূপী তক্ষকক তেওঁ কৈছে, সেইজন হ'ল যিজন সাধনাৰ প্ৰতীক, সংযমশীল, তেওঁ সংযমী আৰু তেওঁ উপেন্দ্ৰৰ পিতৃ। এই সংযমহীনজনৰ আগত তেওঁ পৰিচয় দিছে, যিজন তক্ষক ঋষিয়ে মায়াক আশ্ৰয় কৰি তেওঁ ব্ৰাহ্মণৰ বেশ লৈছে আৰু সেই তক্ষকৰ আগত তেওঁ চিনাকি দিছে যে মই এজন ভিক্ষুক ব্ৰাহ্মণ। ৰাজাক তক্ষকে খাইবে যাওঁহে নৃপতিক মন্ত্ৰ বলে জীয়াইব আপুনি, পাইব বহুবিত হৈবে মোৰ দুখ দূৰ, হেন শুনি খঙিল তক্ষক মহাক্ৰূৰ। উপেন্দ্ৰৰ পিতৃ ঋষি কাশ্যপে তক্ষকক কৈছে যে মই শুনিবলৈ পাইছোঁ মহাৰাজ পৰীক্ষিতক বোলে সৰ্পই দংশন কৰিব, তক্ষকে বোলে দংশন কৰিব। গতিকে মই কোননো তক্ষকে তেওঁক দংশন কৰে মই চাবলৈ আহিলোঁ, আৰু তক্ষকে দংশন কৰাৰ লগে লগে তেওঁক মই জীৱিত কৰিম, মই তেওঁক জীয়াই তুলিম। আৰু তেওঁক যদি মই, সেই মহাৰাজ পৰীক্ষিতক যদি মই জীয়াই তুলিব পাৰোঁ, তেন্তে মই বহুত ধনবিধ পাম। এই কথা যেতিয়া কাশ্যপ ঋষিয়ে তক্ষক নাগৰ আগত প্ৰকাশ কৰিলে, যিহেতু তক্ষক নাগে মায়াক আশ্ৰয় কৰি এই ব্ৰাহ্মণৰ বেশ লৈ আছে, গতিকে তক্ষক নাগৰ খং উঠিল। অচক্ষু পকাই বোলয় কাশ্যপ কচাই মাতি, কিনো তই অবোধ লোভিয়া দি তক্ষকে খাইবে গজাক তাকো কৰ সাহস, দংশ বত বৃক্ষ দেখো অকিমতে তক্ষক নাগৰ এনেকুৱা খং উঠিল, যি তক্ষক নাগে মহাৰাজ পৰীক্ষিতক দংশন কৰিবৰ বাবেই আহিছে, আৰু সেই বিপ্ৰৰ ওচৰত, সেই কাশ্যপ ঋষিৰ ওচৰত ঔষধৰ গোন্ধ পাই তেওঁ মায়াক আশ্ৰয় কৰি তেওঁ ব্ৰাহ্মণৰ বেশ ধৰিছে। আৰু তেওঁ এতিয়া কাশ্যপৰ লগত কথাই কথাই তেওঁ জানিব পাৰিছে, আৰু কাশ্যপেও নিজে স্বীকাৰ কৰিছে যে মই তক্ষক নাগে দংশন কৰাৰ পাছত মহাৰাজ পৰীক্ষিতক মই জীৱিত কৰিম।
আৰু এতিয়া এনে হিচাপে তক্ষক নাগৰ খং উঠিল যে তইনো কেনেকৈ জীয়াব পাৰ মই চাওঁ, মই এই বটবৃক্ষডাল মই এতিয়া দংশন কৰিম, মই এতিয়া এই বটবৃক্ষডালত যেতিয়া মই দংশন কৰিম তই কেনেকৈ বটবৃক্ষডাল জীয়াও মই চাওঁ। কাশ্যপে বুলন্ত দম্ভ নকৰিবি সৰ্প, আবুজু দংশ বটকভা নিব নিজৰ ৰূপে কোপে নাগম বলি, আদিলে খুত বত তয় গণি গল জলি। তক্ষক নাগৰ কথাত কাশ্যপ ঋষি খং উঠিল আৰু কাশ্যপ ঋষিয়ে কৈছে যে তই সৰ্প হৈ মোৰ ওচৰত এনেকুৱা দম্ভ নকৰিবি, ইমান দৰ্প মোৰ ওচৰত নকৰিবি। তই কেনেকৈ এই বটবৃক্ষ তই খোদ দিবি আৰু কেনেকৈ তই খোদ দি এই বটবৃক্ষডাল নষ্ট কৰিবি মই চাওঁ, আৰু মই মোৰ মন্ত্ৰৰ প্ৰমাণ তোক এতিয়াই দেখুৱাই দিম। আৰু তক্ষক নাগৰ যেতিয়া খং উঠিল তেতিয়া তেওঁ নিজ ৰূপ লৈ সেই তক্ষক নাগৰ ৰূপ লৈ তেওঁ সেই বটবৃক্ষডালত খোদ দিলে, আৰু তেওঁ খোদ দিয়াৰ লগে লগে বটবৃক্ষডাল জ্বলি গ'ল, জ্বলি গোটেই ছাই হেন হৈ গ'ল। বিষবহনি লাগিব বৃক্ষ আছিল খৈয়া তাতো ভস্ম জীয়ায়ু তক্ষকে বোলৈ দেখো মুনি দিজু থৈলা বুকুণ্ডাক কাষৰ যি সময়ত সেই বটবৃক্ষডালত তক্ষক নাগে দংশন কৰিলে, খোদ দিলে, তেতিয়া সেই বটবৃক্ষডাল পুৰি ছাই হৈ গ'ল। আৰু সেই বটবৃক্ষতেই এজন খৰিকটীয়াও উঠি আছিল, তেওঁ খৰি কাটি আছিল, আৰু সেই খৰিকটীয়াজনো সেই গছডালৰ লগতেই তেওঁ পুৰি ছাই হ'ল। এতিয়া তক্ষকে ঋষি কাশ্যপক কৈছে যে মই তোৰ এই মুনিহাই অৰ্থাৎ তোৰ গৰ্ব মই চাওঁ, তইনো কেনেকৈ এই বটবৃক্ষডালক তই জীয়াব পাৰ মই চাওঁ। এতিয়া যিহেতু তক্ষক নাগে কাশ্যপ ঋষিৰ পৰীক্ষা চাব খুজিছে, এতিয়া কাশ্যপ ঋষিয়েও তেওঁৰ কান্ধৰ পৰা সেই মোনাটো নমাই থৈ তেওঁ নিজৰ কামত আগবাঢ়িল। প্ৰভুসকল, এই কাশ্যপ ঋষি যিজন সাধনাৰ প্ৰতীক, যিজন ভগৱান উপেন্দ্ৰৰ পিতৃ, ইন্দ্ৰৰ পিতৃ, দেৱতা সমস্তৰ পিতৃ, তেওঁ এজন ভিক্ষুক ব্ৰাহ্মণৰ বেশ লৈছে, আৰু তেওঁ আজি সৰ্পৰ ঔষধ লৈ আহিছে মহাৰাজ পৰীক্ষিতক জীৱিত কৰিব। সংযমহীনজনৰ লগত
এই আত্মসংযমীজনৰ কথোপকথন। এই বটবৃক্ষডাল অন্য কোনো নহয়। এই বটবৃক্ষডাল আমি যদি আমাৰ দেহটোকে ভাবি লওঁ আৰু এই বটবৃক্ষডালত যিজন খৰিয়াই খৰি কাটি আছিল, সেই খৰিয়াজনক যদি আমি আমাৰ আত্মা বুলি ধৰি লওঁ, আমাৰ জীৱ আত্মা বুলি ধৰি লওঁ, তেন্তে আমি এই কথাখিনি বুজাত অতি সহজ হ'ব। এতিয়া সেই তক্ষকনাগে বটবৃক্ষত খুদ দিয়াৰ লগে লগে যিহেতু বটবৃক্ষ পুৰি ছাই হৈ গ'ল, লগতে খৰিয়াও তাতে ছাই হৈ গ'ল। এতিয়া কাশ্যপ ঋষিয়ে তেওঁৰ মন্ত্ৰৰ প্ৰমাণ দেখুৱাবৰ বাবে তেওঁ আগবাঢ়িছে। কোন ছায়া নিশ্চয় কবে কথা নকৰি, পঢ়িবে লাগিলা মন্ত্ৰ গুৰুক দিলন্ত ঔষধ আনি বজাই ডালে মূলে পাতে বৃক্ষ ভৈল ভৰি পুৰা। কাশ্যপ ঋষিয়ে কি কৰিলে? সেই যে বটবৃক্ষডাল পুৰি খৰিয়াসহ ছাই হৈ গ'ল, তেওঁ গোটেই ছাইখিনি একগোট কৰি তেওঁ তাত মন্ত্ৰপুট কৰিলে। তেওঁ নিজৰ গুৰুক স্মৰণ কৰি তেওঁ মন্ত্ৰপুট কৰিলে। আৰু তেওঁ মন্ত্ৰৰ জোৰত কি হ'ল যে গোটেই গছডাল আগৰ দৰেই জাতিষ্কাৰ হৈ উঠিল। আৰু সেই গছডালতে সেই খৰিয়া যিজন আছিল, খৰিয়াজনো তাতেই পুনৰ খৰি লৈ থকা দেখা পোৱা গ'ল। জিলেক খৰিয়া আছে হাততে অংকুশ, দেখি ভৈল তক্ষক সহায় খাতে যে নয়ো দেখি শুনি হেন মন্ত্ৰৰ মহত, কাশ্যপক বোলৈ সৰ্পে হুয়াদ পহত। যেতিয়া সেই কাশ্যপ ঋষিৰ মন্ত্ৰৰ বলত খৰিয়াসহ গোটেই বটবৃক্ষ পুনৰ জীৱিত হৈ আগৰ দৰে আকৌ খৰিয়াই খৰি লৈ থকাই দেখা পালে, কাশ্যপৰ মন্ত্ৰৰ বল দেখি তক্ষক ঋষি তলমূৰ কৰিব লগা হ'ল। তেওঁ লাজতে তেওঁ নিমাত হ'ল। আৰু তেওঁ কৈছে, মনতে ভাবিছে যে মইতো এনেকুৱা মন্ত্ৰৰ গুণ আগতে কেতিয়াও দেখা নাই। এতিয়া তেওঁ মনতে ভাবি গুণি কাশ্যপ ঋষিক তেওঁ ক'বলৈ আগবাঢ়িছে। নিজৰ দৰ্প দমন কৰি নিজে কাশ্যপ ঋষিৰ ওচৰলৈ গৈ তেওঁ ক'বলৈ আগবাঢ়িছে। কি কৈছে? উলটি যায় ধন দেও দেখি ব্ৰাহ্মণৰ পালতি লচিত,
ভৰাই বিত। তক্ষকে কি কৰিলে? যিহেতু তেওঁ ভিক্ষুক বামন বুলি নিজেই চিনাকি দিছে, সংযমহীনজনৰ ওচৰত আত্মসংযমীজনে যিহেতু নিজেই চিনাকি দিছে যে মই ৰজাক জীয়ালে বহুত ধন সোণ পাম, গতিকে তক্ষকে কৈছে যে এতিয়া তোমাক কিমান ধন লাগে, কিমান সোণ লাগে তুমি মোক কোৱা, আৰু এয়া মই তোমাক যোগাৰ দিছো, এয়া ইমানখিনি যোগাৰ দিছো, তুমি লোৱা আৰু তুমি উভতি যোৱা। কি হ'ল তেতিয়া? কাশ্যপ ঋষি তেওঁ নিজেও সেই লোভৰ বশৱৰ্তী হৈ তক্ষকৰ পৰা পোৱা সেই ধন সোণ তেওঁৰ মুকুন্দাত ভৰাই ললে। লৈ তেওঁ আকৌ উভতিবলৈ ধৰিলে। তেওঁ উভতি আহি তেওঁ নিজে যিহেতু ভিক্ষুক বুলিও চিনাকি দিলে, গতিকে কাশ্যপ ঋষি লোভৰ বশৱৰ্তী হৈ ধন সোণ লৈ তেওঁ পুনৰ উভতি আহিল। তক্ষকে ধৰিলা বৃদ্ধ ব্ৰাহ্মণ দান্ত লৰফৰ কৰে পকি গলা কেশ। বৃদ্ধ ব্ৰাহ্মণৰ বেশে চলি ধীৰে ধীৰ তক্ষকে পাইলে আহি ভাগীৰথী তীৰ। কাশ্যপ ঋষিক যেতিয়া ধন সোণ দি তেওঁ উভতাই পঠাবলৈ সক্ষম হ'ল, তেতিয়া পুনৰবাৰ মায়াক আশ্ৰয় কৰি তক্ষকে ব্ৰাহ্মণৰ বেশ ধৰিলে। তেওঁ দাঁত লৰফৰ কৰি আছে, কেশ তেওঁ পকা, আৰু তেনেকৈ থৰক বৰককৈ তেওঁ আহি ভাগীৰথীৰ তীৰ পালে, য'ত মহাৰাজ পৰীক্ষিতে ভাগৱত শ্ৰৱণ কৰি আছে। আহি তেওঁ মহাৰাজ পৰীক্ষিতক দৰ্শন কৰিবৰ বাবে সেই ভাগীৰথীৰ তীৰত আহি উপস্থিত হ'ল। জলস্থল বৃদ্ধ দেখি কেহন বাধিল, কতকৰ বাজু চৰাই তক্ষক পখিলা। বহি আছা পৰীক্ষিত কৃষ্ণ কয়াৰাধি, শৰীৰতো নাহি জ্ঞান ব্ৰহ্মত সমাধি। তেনে এজন ব্ৰাহ্মণ যিজনৰ দাঁত লৰফৰ, তেওঁ খোজেই কাঢ়িব নোৱাৰে, চুলি পকা, তেনে এজন ব্ৰাহ্মণক জলস্থল কোনেও তেওঁক বাধা নকৰিলে, আৰু তেওঁ নিঃসন্দেহে গৈ ভাগীৰথীৰ তীৰত য'ত মহাৰাজ পৰীক্ষিত আছে তাত গৈ তেওঁ প্ৰৱেশ কৰিলে। গতিকে একমাত্ৰ কৃষ্ণক আৰাধনা কৰি যিজন ৰজা পৰীক্ষিত একমাত্ৰ ব্ৰহ্মত তেওঁ সমাধি লাভ কৰি আছে, সেই ৰজাৰ ওচৰত তেওঁ পালেগৈ। ধৰি আছা
চাপিছিতে কৃষ্ণ চৰণকে ধৰিলে গ নিজ ৰূপত এখনে তক্ষকে ভয়ংকৰ শৰীৰ মাটিত থাপি পেট কৰিলে ফুকাৰ ওপৰ তুলি ফেট বিজুলী সঞ্চাৰে আহিছিলে কি কুঁৱাৰী ৰাজা কদম শিলে চৰণত খুট মাৰি শৰীৰত বিষবহনি লাগি উধাই গৈ লওঁ খনেকতে নিপতিৰ দেহা ভস্ম ভৈল যি সময়ত কৃষ্ণক চিন্তা কৰি তেওঁ সমাধিত স্থিৰ হৈ আছে মহাৰাজ পৰীক্ষিত সেই সময়ত তক্ষক নাগে নিজৰ ৰূপ লৈ তেওঁ মহাৰাজ পৰীক্ষিতক দংশন কৰিলে তেওঁৰ চৰণত আৰু সেই চৰণত খোদ দিয়াৰ লগে লগে সৰ্ব শৰীৰত তেওঁ বিষ প্ৰৱেশ কৰি খনেকতে নিপতিৰ দেহা মহাৰাজ পৰীক্ষিতৰ দেহা ভস্ম হ'ল শৰীৰক এৰি মায়া আচন্ত ব্ৰহ্মকে পুত্ৰৰেহে কৰ্মবাহী কৰিল তক্ষকে দেখি দহো দিশ প্ৰজা কৰে হাহাকাৰ কৈ গৈলা বাপ নিপতি আমাৰ তুমি অবিহনে ভৈল পৃথিৱী অনাথ হিয়েহি বুলি লোকে সুকে ঢাকুৰ মাথ পৰম বিস্ময় ভৈল দেৱাসুৰ নৰ ধন্য ধন্য পৰীক্ষিত ৰাজনী পৱৰ আমি তক্ষক নগৰ এই দংশন কাশ্যপ ঋষি আৰু তক্ষকৰ যি কথোপকথন আমি যদি সেই বটবৃক্ষডালক নিজৰ দেহৰ লগত তুলনা কৰি লওঁ আমি আমাৰ সমস্ত কথোপকথন যদি আমাৰ দেহৰ লগত আমি ৰিজাই চাওঁ তেন্তে সেই বটবৃক্ষডালক আমাৰ দেহৰ লগতে আপুনি তুলনা কৰিব লাগিব আমি আমাৰ এই দেহত সেই বটবৃক্ষত খৰি লৈ থকা খৰিয়াজন আমাৰ আত্মা উপেন্দ্ৰৰ পিতৃ কাশ্যপে য'ত তেওঁ ধন সোণৰ লোভত তেওঁ মহাৰাজ পৰীক্ষিতক জীৱিত কৰিবলৈকে তেওঁ যাব নোৱাৰিলে তেওঁ একমাত্ৰ লোভত আমিও ভগৱন্তৰ চিন্তা কৰিবলৈ আগবাঢ়ি যাব পাৰিব লাগিব একমাত্ৰ দেহ মন কৰ্ম আৰু আত্মাক আমি এক কৰি লৈ আমি আগবাঢ়ি যাব পাৰিব লাগিব ভগৱন্তৰ চিন্তনত তেতিয়াহে মহাৰাজ পৰীক্ষিতে যেনেকৈ সমাধিত থাকোঁতেই তেওঁ ব্ৰহ্মক লাভ কৰিব পাৰিছিল আমি এই লোভ মোহ সমস্ত ত্যাগ কৰি আমি আগবাঢ়ি যাব পাৰিব লাগিব ব্ৰহ্ম চিন্তনত এক ঈশ্বৰ চিন্তনত থাকিব পাৰিলেই ব্ৰহ্মৰ সাক্ষাৎ হ'ব আৰু এই ব্ৰহ্মৰ সাক্ষাৎ হ'লেই আমি মুক্তি লাভ কৰিব পাৰিম কৃষ্ণ প্ৰভুসকল আমি
পৰীক্ষিতৰ এই দংশন, গংগাৰ তীৰত পৰীক্ষিত ৰজাৰ দংশনৰ যি দুআষাৰ আপোনাৰ সবৰ উদ্দেশ্যে আগবঢ়াইছোঁ, ইয়াত হয়তো ভুল ত্ৰুটি হ'ব পাৰে। আপোনাৰ সবৰ নিজৰে দাস বুলি ভাবি আপোনাৰ সবৰ শ্ৰীচৰণত স্থান দি আমাক যাতে কৃপা কৰে, আমাৰ প্ৰতি যাতে আশীৰ্বাদ প্ৰদান কৰে, এয়াই আপোনাৰ সবৰ ওচৰত আমাৰ প্ৰাৰ্থনা। আমি পুনৰবাৰ আপোনাৰ সবৰ শ্ৰীচৰণত সেৱা জনাই আমি আমাৰ আজিৰ পৰ্যালোচনা ইমানতেই সামৰণি মাৰিছোঁ। কৃষ্ণ হৰি ৰাম।